নমস্কাৰ ঐতিহ্য অসমৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শকসকল আজি আমি আপোনালোকক পৰিচয় কৰাব খুজিছোঁ অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ এগৰাকী মহান পুৰুধা ব্যক্তি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বঁটাৰে সন্মানিত তেখেত একেধাৰে গীতিকা গায়ক প্ৰবন্ধকাৰ সমালোচক নাট্যকাৰ কেইবাখনো আলোচনীৰ সম্পাদক বিশিষ্ট লেখক বহুমুখী প্ৰতিভাৰ আকৰস্বৰূপ বৰেণ্য ব্যক্তি তথা মাজুলী জিলাৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৰঞ্জিত কুমাৰ ভূঞা ডাঙৰীয়া প্ৰিয় দৰ্শকসকল আহকচোন ভূঞা ডাঙৰীয়াৰ বৰ্ণময় জীৱনৰ কিছু কথা জানিবলৈ আমি প্ৰয়াস কৰোঁ আমাৰ মাজুলী জিলাৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দ্বিতীয়গৰাকী মাজুলীৰ সভাপতি হিচাপে আপুনি ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে আমাৰ ফালৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ এই বিষয়ত মাজুলী জিলাৰ নতুন সভাপতি হিচাপে আপোনাৰ অনুভৱ কেনে হৈছে ময়ো আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সাহিত্য সংস্কৃতি এই দিশটো লকডাউনৰ বাবে কিছু স্তীমিত হৈ গৈছে যদিও সাহিত্য সংস্কৃতিয়ে জাতিটোৰ এটা মেৰুদণ্ড স্বৰূপ আৰু মোৰ সাধ্যানুসৰি এই সেৱা আগবঢ়াবৰ কাৰণে ৰাইজে মোক নিৰ্বাচন কৰিছে সেইকাৰণে মই মনতে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে অসম সাহিত্য সভাৰ যিখন সংবিধান সেইখন মই আখৰে আখৰে পালন কৰিম তদুপৰি দেখা গৈছে যে নতুন যিখিনি লেখক লেখিকা প্ৰায়ে সাহিত্য সভাৰ মঞ্চত বঞ্চিত হৈ আছে আৰু এটা কথা বিভিন্ন জনগোষ্ঠীৰ যিখিনি সাহিত্যিক প্ৰায়ে পৃথকভাৱে সাহিত্য চৰ্চা কৰিবলৈ লৈছে মোৰ এটাই অনুভৱ যে এই নতুন পুৰুষক যদি আমি আমাৰ মাজলৈ আনিব পাৰোঁ বা বিভিন্ন জনগোষ্ঠীৰ ঐক্য প্ৰচেষ্টাত যদি আমাৰ সাহিত্য সভাখন আগবাঢ়ি যায় তেতিয়াহ'লে অসমৰ ভৱিষ্যত সাহিত্য সংস্কৃতিৰ বহুত উত্তৰণ ঘটিব আৰু ভবা কথা নহ'বও পাৰে কিন্তু মাজুলীত আচলতে এই পৰিৱেশটো এতিয়া নহয় আউনীআটী সত্ৰৰ একাদশগৰাকী সত্ৰাধিকাৰ প্ৰয়াত দেৱদত্তদেৱ গোস্বামীৰ আত্মত্যাগৰ বলত মাজুলীত এটা পথ আমাক দি থৈ গৈছে যিটো পথেদি অসমৰ বিভিন্ন সাহিত্য সংস্কৃতি গতিশীল হৈছে অসমবিলাখিনি এই কাকতখন বাৰ্তালোচনীখন প্ৰকাশ কৰিবলৈ প্ৰভু ঈশ্বৰে কলিকতাৰ পৰা প্ৰেছ আনি হাতীৰে চোঁচৰাই প্ৰকাশ কৰিছিল তাৰ দুটা অৰ্থ আছে এক হ'ল এই অৰুণোদয় কাকতৰ সাহিত্য সংস্কৃতিৰ লগতে তেওঁলোকৰ এটা নিহিত উদ্দেশ্য আছিল অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰা এই কথা উমান পাই পাছবাৰকে ব্ৰহ্মপুত্ৰ খহনীয়াত সত্ৰখন বিধ্বস্ত হোৱাৰ পিছতো সত্ৰাধিকাৰগৰাকীয়ে নিভাজ এই আসামবিলাখিনি নামৰ নিভাজ অসমীয়া বাৰ্তালোচনীখন প্ৰকাশ কৰি এটা অসমত এটা নৱজাগৰণৰ সৃষ্টি কৰিছিল আৰু ঠিক তেতিয়াৰ পৰা আউনীআটী সত্ৰ আৰু এই আউনীআটী অঞ্চলত সাহিত্য সংস্কৃতিৰ চৰ্চা এটা নতুন গতি আছিল আৰু সেই গতিৰ মাজতে আমি ডাঙৰ হৈছোঁ সত্ৰৰ সমীপৱৰ্তী লোক হিচাপে সৰুকালৰ পৰাই সাহিত্য সংস্কৃতিৰ প্ৰতি যিসকল অনুৰাগী সেইসকলৰ সান্নিধ্য পাইছোঁ সত্ৰাধিকাৰসকলৰ লগতে স্থানীয় যিখিনি সাহিত্যিক এই সাহিত্য সেৱা কৰাৰ যি এটা পথ সেই পথত আমি যাত্ৰী হ'বলৈ সুবিধা পাইছিলোঁ এই সাহিত্যৰ দিশত আউনীআটী সত্ৰৰ নালাগে সকলো সত্ৰতে এটা
খুন খাই থকা ভঁৰাল আছে। সাঁচিপতীয়া পুথিৰ পৰা বৰ্তমানলৈকে সেইখিনি সকলো নহ'লেও আমি কিছু কিছু পঢ়াৰ সুবিধা পাইছিলোঁ আৰু গীত মাত বা সংগীতৰ চৰ্চাটো আমি পাইছিলোঁ তেনেকেই। সেই পৰিৱেশৰ মাজত ডাঙৰ হোৱাৰ কাৰণে হয়তো আজি কিবা এটা লিখিবও পাৰিছোঁ, দুটা ক'ৰবাত ক'বও পাৰিছোঁ, অভিনয় কৰিব পাৰিছোঁ। গতিকে মোৰ মানে পটভূমিটো, মোৰ জীৱনৰ এই গতিটোৰ পটভূমিটো আউনীআটী সত্ৰ আৰু এই পৰিৱেশ। এটা মানে 1980 চনত, তেতিয়া মই বৰ ডাঙৰ দৰে নহয়, 1980 চনত সেই প্ৰেৰণাৰে আমি এখন আলোচনী উলিয়াইছিলোঁ, নাম জুলি, আউনীআটী আঞ্চলিক চেমনেশ্বৰৰ পৰা। আৰু সেই তাৰ কাৰণে তেতিয়াই মই সেই সম্পাদনাৰ লগত জড়িত হৈ আছিলোঁ। তেতিয়াৰ পৰা আৰু পিছলৈ চাবলগীয়া হোৱা নাই। এতিয়াও আপোনালোকে যদি চাই, আউনীআটী সত্ৰৰ এই চাৰিবেৰৰ মাজৰ পৰাই সত্ৰাধিকাৰসকলৰ বাদেও বহুত সাহিত্যিক, সাংবাদিক, সংগীতজ্ঞ ওলাইছে। আৰু সেইকাৰণে মই এই অঞ্চলৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ প্ৰথমতে। দ্বিতীয়তে মাজুলী সংবাদ ক্ষেত্ৰত মই 1985 চনৰ পৰা প্ৰৱেশ কৰিছোঁ। সাংবাদিক হিচাপে বিভিন্ন বাতৰি প্ৰেৰণ কৰিবলৈ যাওঁতে আমি সাংবাদিক বন্ধুসকলে গোট খাই 1990 চনত আমি মাজুলী মহকুমা সাংবাদিক সন্থা গঠন কৰিছিলোঁ। তাতে মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, স্বৰ্গীয় নিত্যানন্দ ভৰালীদেৱ সভাপতি আছিল। তাৰ অলপ দিনৰ পিছতেই পষেকীয়া মাজুলী নামৰ মাজুলীখন প্ৰথম পষেকীয়া বাতৰি কাকত প্ৰকাশ কৰা হৈছিল, সম্পাদনা ভাৰ দিছিল আমাক। আৰু সেই বাতৰি কাকতখন সম্পাদনা কৰিবলৈ যাওঁতেই পিছত ৰাজৰোষত পৰিবলগীয়া হ'ল। সেই সময়ত আলফাৰ ওপৰত চৰকাৰৰ তীক্ষ্ণ দৃষ্টি আছিল। আমিও প্ৰকাৰণতে সেই কাকতখনৰ কুপদৃষ্টিত পৰিল আৰু কাকতখন বন্ধ হৈ গ'ল। যদিও বন্ধ হৈ গ'ল, তথাপিতো সাহিত্য সংস্কৃতি বা সংবাদ চৰ্চা আমি কৰি আছোঁ। নিশ্চয় আপোনাৰ আমি বুজিব পাৰিছোঁ আপুনি একেধাৰে গীতিকাৰ, গায়ক, প্ৰবন্ধকাৰ, নাট্যকাৰ, সমালোচক আৰু সাংবাদিক জীৱনো আপুনি অতিক্ৰম কৰিছে। তাৰ লগত শিক্ষকতাৰ কৰ্মও কৰিছে। কিন্তু আপোনাৰ মোৰ লগত কথা পাতি এনে অনুভৱ হৈছে যে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত খোল তালৰ মূৰ্ছনাৰ শব্দৰে আপোনাৰ হৃদয় জংকাৰিত হোৱাৰ কাৰণেই বা সত্ৰসমূহৰ প্ৰভাৱত প্ৰভাৱিত হোৱাৰ কাৰণেই আপুনি আপোনাৰ জীৱনটো এটা বিশেষ দিশত গতি কৰিবলৈ লৈ গৈ আছে। বিশেষকৈ আপুনি এগৰাকী অনাতাঁৰ শিল্পী হিচাপেও জানিছোঁ। সত্ৰৰ গীতসমূহৰ যোগেদি আপুনি অনাতাঁৰ শিল্পী হিচাপে পৰিচিত হৈছে। তাৰ বিষয়ে অকণমান কেনেকুৱা ধৰণে প্ৰভাৱিত হৈছিল সত্ৰসমূহৰ পৰা অকণমান জনাব নেকি? সত্ৰ আচলতে আউনীআটী সত্ৰ একেবাৰে সম্পৰ্কৱৰ্তী। খোলতালৰ দবাশংখৰ সেই মাংগলিক ধ্বনি মোৰ কাণত চিৰদিন সৰুকালৰ পৰা প্ৰবাহিত হৈ আহিছে। সত্ৰৰ ভাওনা সংস্কৃতি, সত্ৰ সাহিত্য বা সত্ৰীয়া সংগীতত মোৰ বুৎপত্তি একো নাছিল। কিন্তু মোৰ দেউতা এজন বৰ সংগীতৰ সাধক আছিল। ঠিক দেউতাহঁতে সত্ৰৰ গীতসমূহ বা সত্ৰৰ ভাওনা এইবোৰ গাঁৱতে অনুষ্ঠিত কৰিছিল, ভাও লৈছিলোঁ আৰু সেই সংগীতখিনি মই সুন্দৰকৈ আয়ত্ব কৰাৰ সুযোগ পাইছিলোঁ। এটা সময়ত মানে অনাতাঁৰ কেন্দ্ৰৰ স্বৰ্গীয় মুনীন ভূঞাদেৱ, তেওঁ এজন বিশিষ্ট নাট্যকাৰ, তেওঁ আউনীআটী সত্ৰলৈ আহি মোক অলপ ধমকি দিয়ে ক'লে যে তুমি এই গীতখিনি প্ৰচাৰ কেলৈ কৰা নাই। তেতিয়া মন গ'ল, খুব কমকৈ সেইটো 80-82 চনৰ কথা হ'ব, মন গ'ল যে সত্ৰৰ গীতখিনিকে গাওঁ নেকি। সাধাৰণতে হাৰমনিয়াম চাৰমনিয়াম লৈ গোৱা দেউতাহঁতেও দেখিছোঁ। তাৰপিছত চালোঁ যে এনেকুৱা গীতকে পৰা হ'ব নেকি। তেতিয়া অনাতাঁৰ কেন্দ্ৰত আকৌ গীত গাবলৈ হ'লে পৰীক্ষা দিব লাগে। তাতে মই এটা গীত বাছি ল'লোঁ, সেই গীতটোকে 7খন নে 8খন তালৰ। দেউতা তেতিয়া নাছিল, কিন্তু মোক সহায় কৰিছিল স্বৰ্গীয় দীন ভৰালীদেৱ আৰু সত্ৰৰ উপেন গায়ন আৰু সত্ৰৰ যিসকল ওজা শিল্পী সেইসকলে সহায় কৰিছিলে। জম্বুৰ মুদৈ মনত পৰিছে। তাৰপিছত মই যেতিয়া তাত পৰীক্ষা দিওঁ, জাজসকলে আহি মোৰ সহধৰ্মিনীও গাইছিলে, আমাৰ ঘৰতে মোৰ ভাইটিও গাইছিলে,
আৰু আমি ঘৰতে গৈ এইটো কৰিছিলোঁ, দিনৰ ভাৰতী খোল বজাইছিলে। পৰীক্ষা দিয়াৰ পিছত আমি দলটো উঠি আহিবলৈ নাপাওঁতেই জাজসকল ভিতৰলৈকে চাইছে মানুহকেইটাকো। তাৰ ওলাই অহাৰ পিছত তাৰ যিজন আমাৰ লগে লগে ৰিজাল্ট দিয়ে, তাৰ যিজন পৰিচালকে, তোমালোকে ফটো আনিছা নেকি? বোলো ফটো নাই না, তেতিয়া ফটো মাৰাগে। আমি চাহ তাহ খাবলৈ গৈ পেলাই ফটো চটো মাৰি আনিলোঁ, ৰিজাল্টটো আনি থৈছে, আমি 1 নম্বৰত পাছ কৰিছোঁ। সেয়ে মই কিন্তু অনাথাৰ শিল্পী হিচাপে সেই আৰম্ভণি, মই ভক্তিমূলক গীতো গাওঁ, বিহু গীতো গাওঁ আৰু বৰগীতো গাওঁ, কিন্তু আউনীআটী সত্ৰৰ সংগীতৰ মাধ্যমেহে মই অনাথাৰ শিল্পী হিচাপে প্ৰথম চিনাকি। আৰু এতিয়াও কওঁ যে এটা সময়ত স্বৰ্গীয় কমলদেৱ গোস্বামীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পণ্ডিত আনি এটা মানে সত্ৰত এটা চৰ্চা আৰম্ভ কৰিছিল, যিটো আমাৰ আউনীআটী সত্ৰ, আমাৰ সত্ৰৰ সমীপৱৰ্তী গাঁৱলৈ বিয়পি গৈছিল, এটা শাস্ত্ৰীয় সংগীতৰ ভাল চৰ্চা হৈছিল। দ্বিতীয় কথা হ'ল কি, আমি শুনামতে এটা সময়ত কলাগুৰু বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বিভিন্ন ঠাইত আত্মগোপন কৰি আহি এটা সময়ত সত্ৰটো আছিলে। সত্ৰত থাকোঁতে সত্ৰৰ সৰু সৰু শিশুক গীত মাত শিকাইছিলে আৰু আজৰি সময়ত গাঁৱলৈ আহি আমাৰ দেউতাহঁতক সেইটো শিকাইছিলে। এইটো জ্যোতি সংগীত বা বিষ্ণুৰাভা সংগীত আমি তেনেকৈ শিকিছিলোঁ, পাৰ্বতী প্ৰসাৰৰ গীত এনেকুৱা ধৰণে শিকিছিলোঁ। তাতে এখন মানে আমাৰ অঞ্চলৰ এখন ঘৰ আছে, স্বৰ্গীয় নবীন বৰাদেৱ, তেখেতৰ ঘৰত বহুত ধৰণৰ বাদ্যযন্ত্ৰ আছে আৰু তেখেতৰ ঘৰলৈও অসমৰ বিভিন্ন ঠাইৰ পৰা শাস্ত্ৰীয় সংগীতৰ লোকক আনি এই চৰ্চাটো কৰিছিল, য'ত আমাৰ দেউতাহঁতে হোৱাৰ সুবিধা পাইছিল। আৰু এটা কথা কৈ ভাল লাগে, দেউতাই মানে ৰাতিপুৱাৰ পৰা শোৱালৈকে আউনীআটী সত্ৰৰ গীত মাতকে গাই থাকে। আৰু মোৰ কাষতে এজন ককা আছিল, যাক ৰজা বুঢ়া বুলি কোৱা আছিল, আমাৰ অতুল ভূঞাদেৱৰ আজু ককাক। ৰাতিপুৱাই কাহিলী পুৱাতে তেওঁ মানে পুৱতিৰ গীত গায়, শ্যামৰাগত, কেতিয়াবা কৌৰাগত, এনেকৈ গীত গায়। আৰু তাৰপিছতে কিন্তু আৰু এটা কথা মনত পৰে যে কাতি মাহটো আউনীআটী সত্ৰত এটা অনুষ্ঠান হয়, মানে ৰাতি নুপুৰৰ আগৰ পৰা পোহৰ হোৱালৈকে প্ৰভাতী গীত গায়। সেইবোৰ কিন্তু কোনো সত্ৰত দেখা নাই। সেইবিলাকৰ এনেকুৱা ধৰণৰ সুৰৰ আকৰ্ষণ আৰু এনেকুৱা ধৰণৰ ৰস, এনেকুৱা ধৰণৰ ভাৱ আছে, তেতিয়াই সম্ভৱ মই সেই সংগীতত আপ্লুতকৈ দ্ৰৱিত হৈ গ'লোঁ। আৰু যদি কিবা এটা কৰিছোঁ, মোৰ কিন্তু সেইটোহে সত্ৰৰ মাজুলীৰ সত্ৰসমূহৰ যিটো সংস্কৃতি, সেইটো হৃদয়ত ৰাখিয়ে মই সংগীত চৰ্চা কৰোঁ। হয় হয়, আপুনি আমি জনাত এগৰাকী নাট্যকাৰ। আপুনি অকল সামাজিক নাটকেই নহয়, ভাওনাৰ কাৰণে কেইবাখন নাট লিখিছে বুলি আমি জানিব পাৰিছোঁ। বিশেষকৈ মণিকাঞ্চন ৰংক্ষেত্ৰৰ যি আউনীআটী সত্ৰ অসম ভাওনা সমাৰোহ 2006 বয়সতে আপুনি সন্মানীয় বিচাৰকৰ দায়িত্ব বহন কৰিছিল, আৰু তাৰ পিছৰ পৰা আপুনি ভাওনাৰ নাটক ইতিমধ্যে আগতেও লিখিছিল, পিছতো লিখিছে। কিন্তু মই ক'ব খুজিছোঁ, আপোনাৰ এখন সুন্দৰ নাটকৰ কথা মই পাইছোঁ, তেজপিয়া মানুহ। এই নাটক ভাগ আপোনাৰ ভাওনা নহয়, সামাজিক নাটক। এই সামাজিক নাটকখনে ইতিমধ্যে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰাৰ উপৰিও কৌতুক প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈ ওলাইছে। নাটকখন যথেষ্ট মানে আমি দৰ্শন কৰিবলৈ পোৱা নাই, যদি অধ্যয়ন কৰিবলৈ পাইছোঁ। আৰু এখন থিয়েটাৰটো এখন হৈছিলে, তাৰ বিষয়ে অকণমান আপুনি ক'ব নি? নাট্য সাহিত্যৰ সৃষ্টিত আপুনি প্ৰেৰণা কেনেকে পালে, বা কেনেকে পিছলৈ ঘূৰি নোচোৱাকে বিভিন্ন ধৰণৰ সামাজিক আৰু ভাওনাৰ নাট লিখিবলৈ উৎসাহিত কেনেকে পালে, তাৰ বিষয়ে? BA পৰীক্ষা দিয়েই মই ভ্ৰাম্যমান থিয়েটাৰত গৈছিলোঁ, আপোনাৰ জ্যোতিপ্ৰসাদ থিয়েটাৰ আৰু নটৰাজ থিয়েটাৰত। ক্ৰমান্বয়ে মই 10 বছৰ আছিলোঁ। এই তাত থাকোঁতে মোৰ এটা অভ্যাস হৈছিল, আগৰ পৰা কিবা কিবি লিখোঁ, কিন্তু তাত এটা অভ্যাস হৈছিল, কেতিয়াবা নৃত্য নাটিকাত গীত এটা প্ৰয়োজন হয়, নাটকত গীত এটা প্ৰয়োজন হয়। অইন নাথাকিলেও কয় যে গীতটো লিখছোঁ, আমি কৰোঁ। এনেকৈ ধৰণে কৰি আমি গীত মাত লিখিবলৈ শিকিলোঁ। কেতিয়াবা ভ্ৰাম্যমান থিয়েটাৰত থাকোঁতে কোনোবা নাট্যকাৰে নাটকখন লিখি দি দিয়ে, তাকে সম্পাদনা কৰিবলগীয়া হয়। সেইটো ভাৰো কেতিয়াবা পালন কৰিছিলোঁ। কেতিয়াবা অভিনয় কৰি মাজতে যদি শেষৰ দৃশ্য নাথাকে,
আমি দৰ্শকৰ লগতে গৈ থাকোঁ কিনো কথা পাতিছে নাটকখনৰ বিষয়ে কথা কি পাতিছে এইটো দৃশ্য এনেকুৱা হ'ব লাগিছিল সেইটো দৃশ্য তেনেকুৱা হ'ব লাগিছিল এনেকৈ কথাবোৰ পাতোঁতে পিছত লিখিবলৈ ল'লোঁ মই নটৰাজত দিয়া প্ৰথম নাটকখন হ'ল ডাক্তৰ বাবু দাদাই লিখিবলৈ দিলে আৰু লিখিবলৈ দিলে লিখাৰ পিছত দেখুৱাওঁ আকৌ কাটি দিয়ে আকৌ লিখাওঁ দেখুৱাই আকৌ কাটি দিয়ে এনেকৈ দিয়াৰ পিছত সেই নাটকখন যেতিয়া প্ৰথম দিনালৈ গুচি গ'ল আৰু মানে দ্বিতীয় দৰ্শনী আৰম্ভ হ'ল তেতিয়াৰ পৰা মোৰ প্ৰেৰণাটো বৃদ্ধি হ'ল আৰু তাৰপিছৰ পৰা কেইবাখন নাটক লিখিলোঁ তেজপিয়া নাটকখনটো এটা সময়ত জনপ্ৰিয় হৈছিল সেন্দুৰ নামৰ এখন আছিল বিলাতী মেম্বৰ নামৰ আছিল চাবুক নামৰ আছিল এনেকৈ কেইবাখন নাটক লিখিলোঁ এইখন নাটক আমাৰ মোৰ মৰমৰ বন্ধু বীৰেণ বৰুৱা এই নাটকখন তেওঁ চাইছিলে মই এটা সময়ত মানে মাজুলীত মিনি থিয়েটাৰ বুলি এখন কৰিছিলোঁ কেইবছৰমান নিবনুৱা ল'ৰাবিলাকক লৈ চাকৰি আছিল যদিও সেইটো আজৰি সময়ত কৰি 4-5খন নাটক লৈ বিভিন্ন ঠাইত কৰিছিলোঁগৈ এই নাটকখন তেওঁ দেখা পাইছিল দেখা পালে ক'লে বন্ধু নাটকখন মোক দিয়া মই প্ৰকাশ কৰিম আৰু সেইকাৰণে প্ৰকাশ কৰিলে কৰাৰ পিছতো আৰু অনুপ্ৰেৰণা পালোঁ আৰু ভাওনা নাটক মানে এটা কথা ক'ব লাগিব এই ভাওনা সমাৰোহ বিভিন্ন ঠাইত বিচাৰ কৰিবলৈ যাওঁতে খুঁটি নাতিবোৰ আমি নিজে লিখিব লাগে অসমৰ বিভিন্ন ঠাইত মই গৈছোঁ আৰু এই খুঁটি নাতিবিলাকৰ আমি 4জন বা 5জন জাজ থাকোঁ এই খুঁটি নাতিবিলাকৰ বিষয়ে কৰিবলৈ যাওঁতে যাতে এখন নাটক সৰ্বাংগ সুন্দৰ হ'বলৈ বা এখন নাটকৰ সকলো মানে দিশ সামৰি ল'বলৈ যিকেইটা বস্তু লাগে মোৰ প্ৰায় এখন নোট বহি থাকে মই টুকি লওঁ ঠিক তেনেকুৱা ধৰণৰ আমি মাজুলীৰ প্ৰথমবাৰৰ বাবে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ তাৰপিছত আলোচনাৰ মৰ্মে অসম ভিত্তিত ভাওনা সমাৰোহ কৰিবলৈ প্ৰফেছৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ সৈতে আমি সকলো মিলিত হৈ 2006 চনৰ পৰা যিখিনি আমি কৰি আছোঁ তাৰ পৰা কিন্তু আমাৰ যথেষ্ট অভিজ্ঞতা হৈছে আৰু সেই আলামতে কেতিয়াবা দলবিলাকে আহি কয় যে আমাক নাটক এখন লাগে প্ৰফেছৰ দিহা পৰামৰ্শৰ মতে আমি কৰোঁ তে এইটো এই নাটকখন এনেকুৱা কৈছে এনেকুৱা হ'বলৈ এনেকুৱা ধৰণৰ মই এটা সৰু উদাহৰণ দিওঁ খুব মৎস্য অৱতাৰ নাটকখন দেই তাত এটা বচন আছিলে সেই বচনটোৰ কাৰণে সেই নাটকখন এবাৰ কেঞ্চেল হৈছিলে আমি মানে বচনটো সলাবলৈ বাধ্য কৰিলোঁ বচনটো এনেকুৱা দৈত্যতা সৃষ্টি হ'ল লক্ষীয়ে দেখুৱালে তুমি ধুনীয়া ছোৱালীজনী পাবা সৰস্বতীৰ ওচৰলৈ গ'ল সৰস্বতীয়ে তেতিয়া ভাও ধৰি একেবাৰে কুৎসিত ৰূপ ধৰিলে ধৰাৰ পিছত ঘূৰি আহি যে মই ক'তো বিচাৰি নাপালোঁ এটা সংলাপ কৈছে নাট্যকাৰে দিছে সেই সংলাপটো অতি মানে অপ্ৰয়োজনীয় যেনে যে তুমিতো মোৰ জন্মদাত্ৰী মাতৃ নহয় কিন্তু তোমাক বিয়া কৰাত মোৰ কি আপত্তি আছে লক্ষী উদ্দেশ্যি কৈছে সেইটো কিন্তু মই ভীষণ আপত্তি কৰিছিলোঁ সেই আপত্তিটো দৰ্শোৱাৰ কাৰণ আছিলে কি এই সমাজত আমাক কি দি থৈ যাব এখন নাটক পাতিবলৈ হ'লে বা অভিনয় কৰিবলৈ হ'লে মহাপুৰুষ শংকৰদেৱে যিকেইটা আৰ্হি লৈ গৈছে থৈ গৈছে সেই আৰ্হিতে কৰিব লাগিব আৰু সকলোখিনি যি নাটকেই নহওক এটা সমাজলৈ কিবা এটা দি থৈ যাব লাগিব বা সমাজৰ চিন্তনৰ আহিলাটো দিব লাগিব চেতনা আহিলাটো দিব লাগিব সেই সংলাপটো কেনেকৈ দিছে এনেকুৱা ধৰণৰ কিছুমান কথা মনলৈ অহাৰ পিছত অৱশ্যে আগতো ভাওনা নাটক লিখিছিলোঁ সেইবিলাক আৰু এতিয়া মানে ভাওনাৰ সমাৰোহত নহয় কিন্তু 2006 চনৰ পৰা যিখিনি ভাওনা সমাৰোহ হৈ আছে সেই তাৰ আলমতেই এতিয়া এই নাটক লিখা আৰু এটা কথা ক'ব লাগিব আমি অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰতিযোগিতা লিখিছোঁ কিন্তু আমাৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত যিটো ভাওনাৰ প্ৰতিযোগিতা হৈছে সেইটো প্ৰতিযোগিতা নহয় কিন্তু তাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে সেই নামাকৰণ কৰিছিলে যে ভাওনা সমাৰোহ হ'ব লাগে আৰু সমাৰোহৰ কাৰণে অকল ভাওনাই নহয় আলোচনা চক্ৰ বা বিভিন্ন দিশৰ কৰ্মশালা বা বিভিন্ন দিশৰ ভাওনা সম্পৰ্কীয় মানে সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে গতিশীল কৰাৰ কাৰণে তেখেতে বহুত ধৰণৰ চিন্তা তাত প্ৰয়োগ কৰিছিলে সেইকাৰণে সেই বস্তুটো সমাৰোহ হৈছিল এই সমাৰোহৰ অৰ্থটো কেৱল প্ৰতিযোগিতা নহয় সেইকাৰণে হয়তো আমি আৰু শিকিবলগীয়া আছে যথেষ্ট শিক্ষা তাৰ পৰা পাইছোঁ আহোঁ আপোনাৰ অন্যান্য জীৱনৰ ক্ষেত্ৰলৈ ঠিক আছে যিহেতু এজন সামাজিক ব্যক্তি আপুনি
মাজুলী মিলন সংঘ প্ৰমুখ্যে মাজুলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে। তদুপৰি আপুনি মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দায়িত্ব পালন কৰি সহস্ৰজনক সংগীতৰ শিক্ষা শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। তথাপি অলপ মানে অনুভৱ হয় বা আপোনাৰ পৰা জানিব বিচাৰোঁ, বৰ্তমান প্ৰজন্মই সংগীতৰ প্ৰতি আগ্ৰহ সংগীতক কেনেকুৱা ধৰণে গ্ৰহণ কৰিছে? যেনেকৈ সত্ৰীয়া সংস্কৃতিটো বাদ দি আমি অসমীয়া জাতি তিষ্ঠি থাকিব নোৱাৰোঁ, তেনেকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতটো বাদ দি আমি কোনো সংগীতক জীয়াই ৰাখিব নোৱাৰোঁ। এইটো মোৰ অনুভৱ। এতিয়া এটা কথা হৈছে, গোটেই পৃথিৱীখনে এতিয়া ডিজিটেল হ'ল, এতিয়া মাইণ্ডবিলাকো ডিজিটেল হৈ গৈ আছে। কিন্তু তাৰ মাজতো এনে কিছুমান ব্যক্তি আছে, এনে কিছুমান নতুন যুৱক আছে, শাস্ত্ৰীয় সংগীত বা এই সত্ৰীয়া সংগীতৰ আধাৰতেই তেওঁলোকৰ মানে জীৱন অতিবাহিত হৈছে। আজি যদি আপুনি সোমনাথ বৰা ওজাৰ কথা কয়, তেওঁ মেথমেটিক্সত MSc, কিন্তু ঢোল সংস্কৃতিটো জীয়াই ৰাখিছে। মই এটা উদাহৰণ দিছোঁ। তেনেকৈ সংগীতৰ ক্ষেত্ৰটোত মানে আচলতে এটা সাধনা, ভগৱত প্ৰেমৰ এটা সাধনা। মহাপুৰুষ শংকৰদেৱে দি থৈ যোৱা যিখিনি সাংগীতিক অৱদান সকলোতে আছে ভক্তি মাৰ্গৰ কথা। তাত বিনোদনৰ নাই বুলি কোৱা নাই, কিন্তু সকলোখিনি গোট খাই এটা আধ্যাত্মিক চিন্তা তাত হ'ল। এই মণিপুৰী উস্তাদ এজন আমাৰ ইয়াতে আছিল, ঘড়ী মেকাৰ আছিল, তেখেতৰ ৰাজকুমাৰ নাম আছিলে, তেখেতৰ পৰা পাইছিলোঁ। যাই নহওক, মই ভ্ৰাম্যমান থিয়েটাৰৰ পৰা ঘূৰি আহি 1986 চনত এখন ৰাইজৰ সহযোগত মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ। তেতিয়াৰ পৰা আজিলৈকে মই অবৈতনিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু ইয়াৰ জৰিয়তে শ শ ল'ৰা ছোৱালী কিন্তু সংগীতজ্ঞ হৈ ওলাই আছে। বহুত সংগীতজ্ঞ মানে ইয়াৰ পৰা ওলোৱা সংগীতজ্ঞই সুদূৰ বম্বেটো প্ৰতিষ্ঠা লাভ কৰিছে আৰু বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰিছে। এতিয়া মই নতুন পুৰুষক এটা কথা ক'ব পাৰোঁ, মহাত্মা গান্ধীয়ে কৈছিল যে প্ৰাৰ্থনাটোৱেই মানুহৰ মনটো পৰিষ্কাৰ কৰে। সেইকাৰণে আমি এতিয়াও স্কুলত প্ৰাৰ্থনাই আৰম্ভ কৰোঁ। সেই প্ৰাৰ্থনাটো বেলেগ বেলেগ পৰ্যায়ে থাকিব পাৰে, কিন্তু সন্ধ্যা প্ৰাৰ্থনা কৰাটো আমাৰ নিয়ম। সেই প্ৰাৰ্থনা কৰাৰ সময়তে যে অন্ততঃ সত্ৰীয়া সংগীত বা শাস্ত্ৰীয় সংগীতৰ সকলোবোৰ সেই ভগৱানক লৈ কৰা অকণমান 5 মিনিটমান হ'লেও যদি আমি চকুকেইটা মুদি ধ্যানেৰে এই প্ৰাৰ্থনাটো কৰিব পাৰোঁ, তেতিয়াহ'লে আত্মা শুদ্ধি হ'ব, আত্মিক সম্বন্ধটো স্থাপন হ'ব, ভগৱত প্ৰেমৰ নিজৰা হ'ব। সেইকাৰণে মোৰ ল'ৰাকো মই, মোৰ পৰিয়ালটোৱে দেউতাৰ পৰা ধৰি এতিয়ালৈকে মোৰ যিমানবিলাক নৱপ্ৰজন্ম আমিবিলাক সকলোৱে সংগীতৰ ঠিক পেচা নহয়, নিচা। মোৰ ভাতৃসকলো, মোৰ ল'ৰা ছোৱালী আৰু মোৰ সহধৰ্মিনী, মোৰ বিয়া তেনেকেই হ'ল। মোৰ একেলগে অনাথা কেন্দ্ৰত গীত গাবলৈ যাওঁতে এই আমাৰ মাতৃয়ে পচন্দ কৰি মানে বিয়া পাতি দিলে। এতিয়া আমি সুখী এইটোৱেই, আমি সকলোৱে সেই সংগীত চৰ্চাটো কৰোঁ। এতিয়া ল'ৰাই ভাল ৰিজাল্ট কৰিলে মানুহে ডাক্তৰ ইঞ্জিনিয়াৰ কৰে, মই কিন্তু সংগীতক এটা বিষয় হিচাপে লৈ ল'ৰাই এতিয়া বৰ্তমান মানে স্নাতক 5ম বৰ্ষলৈকে কৰিছে, আৰু সেইটো দিশতে সি তেনেকুৱা কৰক বুলি মই ভাবি লৈছোঁ। আৰু সি যেতিয়া সংগীতৰ শিক্ষাটো সুন্দৰকৈ কৰি আহিব, তাৰপিছত মাজুলী এখন সৃষ্টি কৰিব পৰাকৈ তাক প্ৰস্তুত কৰি আনি অনাটোৱেই মোৰ মানে এটা
অৰ্থাৎ মই সংগীতজ্ঞসকলক এইটো ক'ব বিচাৰোঁ নতুন পুৰুষক যে আমাৰ ঘৰতে সকলোখিনি আছে, ভঁৰাল খোন খাই আছে। সেইখিনি যদি কাৰোবাৰ লগত মিল আছে বা কাৰোবাৰ কিবা দৰকাৰ হয়, সংযোগ বিয়োগ কৰি সোণ পুৰিলে উজ্জ্বল হয়। ঠিক তেনেধৰণে যদি চিন্তা কৰে তেতিয়াহ'লে অসমীয়া সংগীতটো বহুত যুগ যুগান্তৰলৈ থাকি যাব। দ্বিতীয়তে সমাজৰ যিবিলাক অসুৱাই অপ্ৰীতি বা যিবিলাক ঘটনা হৈ আছে সেইখিনিও নিৰাময় হ'ব আৰু মনবিলাক সংস্কাৰ হ'ব। সকলোৱে জানো আপোনাৰ ঘৰখন সাংস্কৃতিকভাৱে এটা সুসংগঠিত এটি পৰিয়াল, যি যেনেকুৱা ধৰণৰ গীতৰ যোগেদি অনাতাঁৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈছিলে, তাৰ অকণমান সৰু কলি এটা যদি গুণগুণাই দিয়ে তেতিয়া আমি কৃতাৰ্থ হ'ম। মই প্ৰথমতে যিটো মানে ইণ্টাৰভিউ দিছিলোঁ, নমামি শ্ৰীনাৰায়ণ জগবিমোহন নমামি শ্ৰীনাৰায়ণ। আচলতে পাহৰি গৈছোঁ, এনেকুৱা সুন্দৰ সুৰ, তাৰ মাজতে মানে এটা হেৰিও আছে, নন্দনন্দন ত্ৰিদিব বন্দন দনুজদাৰণমাপতি। এই যে তাৰ মাজত সাহিত্যবিলাক ইমান সুন্দৰ সুন্দৰ ছন্দ, তাৰ শব্দৰ প্ৰয়োগ যিবিলাক, এনেকুৱা সাহিত্য বহুত সাহিত্যিক দেখিছোঁ। এনেকুৱা সোমাই থকা সাহিত্যিকবোৰ ওলাইছে জানো? আৰু আপোনাৰ এই যিকোনো হয় ভাওনাৰে হওক বা সামাজিক নাটকৰে হওক, এফাকি যদি আপোনাৰ সংলাপ মনত আছে অকণমান শুনাব নেকি? ঠিক আছে, মই মোৰ সামাজিক নাটকৰ কোনখন নাটক আছিলে পাহৰিলোঁ। মই অকণমান কৰিছিলোঁ, চোৰ, মই চোৰ, মই তামোল চোৰ। চোৰ কোন নহয়, মই চোৰ, এখেত চোৰ, আপুনি চোৰ, সকলো চোৰ। কোনোবাই চুৰ কৰে পেটৰ ভোকৰ কাৰণে, কোনোবাই চুৰ কৰে নিজকে ডাঙৰ মানুহ বোলাবৰ কাৰণে। কিন্তু এই ডাঙৰ মানুহবিলাকৰ বগা বগা কাপোৰৰ আঁৰত দেখিবা একো একোটা তেজৰ দাগ, একো একো বকলা হাতীৰ খৰ, যাক ভাল কৰিব নোৱাৰি। মই তেনেকুৱা চোৰ নহয় ৰাইজ। ধন্যবাদ। সুন্দৰ সুন্দৰ। আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ। আপোনাৰ যিহেতু আমি দেখিলোঁ যে আপুনি বহুমুখী প্ৰতিভাৰ আকৰস্বৰূপ, আপোনাৰ যোগেদি মাজুলী জিলা সাহিত্য সভা সুন্দৰৰূপে পৰিচালিত হওক, তাৰ কাৰণে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনালোঁ। নিশ্চয় নিশ্চয়। আপোনাৰ তথা আপোনাৰ সাংস্কৃতিক জীৱন, আপোনাৰ শৈল্পিক জীৱন সকলো ধৰণৰ উত্তৰণ হওক, গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ কাৰণে। মই আপোনালোককো ধন্যবাদ জনাইছোঁ। এটাইকেইজন যুৱক, ঐতিহ্য অসম, এই চিন্তাধাৰাৰে পৰিচালিত যিটো আপোনালোকৰ অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে মোক এইখন ক'বলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিহেতু এই কথাবোৰ থাকিয়ে যাব, ক'বলৈ সুবিধা নাই, গতিকে মোৰ সেই কথাখিনি কওঁতে যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে, মই চেনেলটোৰ দৰ্শককো অনুৰোধ জনাইছোঁ সেইখিনি ভুল বুলি নলৈ নিজ গুণে মৰীক্ষণ কৰিব আৰু আপোনালোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।